নমস্কাৰ। যোৱা ৰবিবাৰে মই জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ আৰু গৈ তাত এটা মোৰ অনুভৱ হ'ল। মানে কি অনুভৱ হ'ল যে চৰকাৰৰ ফালৰ পৰা যে কৈ আছে যে আমি জুবিন ক্ষেত্ৰৰ নামত বৰ্তমান 10 বিঘা মাটি আবণ্টন কৰিছোঁ। কিন্তু কথাটো হ'ল কি তাত গৈ মই এনেকুৱা লাগিল যে 10 বিঘা মাটি তাত আছে নে নাই সেইখিনি আপোনালোকেও গম পাব। মই এটা ভিডিঅ' বনাই আনিছিলোঁ তাত আৰু সেই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিম। আৰু জুবিন ক্ষেত্ৰখন প্ৰথমতে এখন শ্মশানে আছিল, ৰাজহুৱা শ্মশান, আৰু শ্মশানত কিছুমান সমাধি আছিল। এই সমাধিকেইটা বৰ্তমান কি হ'ল? সমাধিকেইটা তাৰ পৰা উঘালি পেলোৱা হৈছিলে আৰু সেই সমাধিকেইটা এতিয়া কেনেকুৱা কি অৱস্থাত আছে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম, আপোনালোকে চাওক। জুবিন ক্ষেত্ৰত সোমাইয়ে জয় জুবিন দা বুলি ধূপকাঠি কেইডালমান জ্বলাই জুবিন দাৰ ওচৰত মই সেৱা জনালোঁ। বহুত মানুহ হৈছিলে সিদিনাখন। বতৰটো বেয়া, তথাপি মানুহ হৈছিলে। এয়া হৈছে মানে এইটো ঘৰ ঠিক নহয় আৰু সৰু মানে অকণমান বহুত বেছি ঠাই নহয়, অলপ ঠাইতে এনেকে জুবিন দাৰ ফটো কিছুমান অনুৰাগী দিছিলে এনেকে সজাই বজাই থৈছে। তাত সোমোৱাৰ পাছত মানে একেবাৰে চকু সেমেকি গৈছে যে জুবিন দা যে আমাৰ মাজত নাই সেইটো অনুভৱ কৰিব নোৱাৰি। কিন্তু তাত এজন মানুহৰ মুখতো কিন্তু হাঁহি দেখা নাপালোঁ। সকলোৰে এটা শোকৰ ছাপ লৈ আছে। ইয়াতে বহিছে, ইয়াত বহিব পৰা সুবিধা কৰি দিছে। ওপৰত কিন্তু প্লাষ্টিকে আছে, ইয়াত বেলেগ একো কৰা নাই। এয়া গামোচা দিছে, এয়া হৈছে শেষ যাত্ৰাৰ এইটো ফটো তাত বনাই থৈ দিছে তেনেকে। এয়া চাওক, অনুৰাগীসকলে গামোচা দিছে। ইয়াতে এইটো বহুত ডাঙৰ নহয়, এইটো ধৰক প্ৰায় 35-40 ফুটমান হ'ব। মানে এইটো ঘৰ হিচাপত বনাই দিছে। আৰু এয়া মোৰ পিছফালত আছে, এইখিনি হৈছে মূল সমাধি। এই সমাধিটো কিন্তু ধুনীয়াকে বনাইছে, বৰ্তমান টাইলছ চাইলছ লগাই দিছে, এইটো বেয়া লগা নাই। কিন্তু বহুত বেছি ডাঙৰ হিচাপতো নহয়। আৰু এইফালে হৈছে এইখিনি লাষ্ট, এইফালে এইখিনি যি দেখিছে এইখিনি লাষ্ট। সেইফালে মানে ডাঙৰ নলা এটা বনাই দিছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, এই যিটো সমাধিৰ বেক পিঠি এখন পাহাৰ আছে। সেইটো আপোনালোকক দেখুৱাই আছোঁ। এইটো এইবাৰ মই একেবাৰে ভিতৰৰখিনি দেখুৱাই দিছোঁ। এইখিনি যি শেষ শয়নস্থলী জুবিন দাৰ, এইখিনি ধুনীয়াকৈ আতংকবাদী কৰি ৰাখিছে। এইখিনিৰ বাবে চৰকাৰক ধন্যবাদো জনাইছোঁ। এইখিনি হৈছে বেক চাইড, এইখিনি সমাধিৰ বেক চাইড। এয়া মানে বনাই আছে আৰু মানে তথাপি অলপ মানে বোকাময় পৰিৱেশ আছে বাৰু। যিয়ে নহওক এইখিনি লাষ্ট, এইফালৰ পৰা সেইফাললৈ এইখিনি লাষ্ট। কিন্তু এইখিনি ঠাই দেখি অনুমান কৰিব পাৰি যে ইয়াত 10 বিঘা মাটি নাই। কাৰণ আমি গাঁৱৰ মানুহ, আমি সম্পূৰ্ণকৈ জানো। আমি মাটি দেখিলে ক'ব পাৰোঁ যে ইয়াত কিমান মাটি থাকিব পাৰে। এইখিনিয়ে মানে চাই থাকিব মন গৈ আছে, জুবিন দালৈ মনত পৰিছে। এইখিনি যি শেষ শয়নস্থলী, কিন্তু জুবিন ক্ষেত্ৰ হিচাপত বনাব গ'লে এই মাটিখিনি কিন্তু খুবেই কম হ'ব। কাৰণ ক্ষেত্ৰ বুলি ক'লে তাত বিভিন্ন ধৰণৰ জুবিন গাৰ্গে ব্যৱহাৰ কৰা বস্তু থাকিব, অনুৰাগীসকলে দিয়া বস্তু থাকিব। আৰু এইটো যে আপোনালোকক দেখাইছোঁ, এইখনতে মানে এই গৰিমা বৌৱে মানে যে নীলা প্লাষ্টিক এখন টানিছিলে এইটোতে। আৰু কাষত এইটো ডাঙৰ জাপিটো বাৰু ভালেই লাগিছে, বেয়া লগা নাই বাৰু। এই যে নীলা প্লাষ্টিকখন দেখিছে, এইখন সিদিনা গৰিমা বৌৱে আনিছিলে। তাৰ ওপৰত একো নাছিলে। কিন্তু এইখিনি কৰাৰ পাছত যেতিয়া মানস ৰবীন দাই ক'লে যে নিজৰ পইচাৰে বনাম, তেতিয়া মানে যিখন কমিটি গঠন কৰি দিছিলে, সিহঁতে লাজ পাই এইখিনি ততাতৈয়াকৈ কৰি দিছে। মানে ওপৰত আকৌ সেই মানে টিনপাত চালি নহয়, প্লাষ্টিক টাইপৰে, কিন্তু অলপ উন্নত মানৰ কৰি দিছে।
কমচে কম বৰষুণ আহিলে বৰষুণ নপৰে তাত। সেইখিনি ভালে কৰিছে, কিন্তু খুব কম দিনত কৰিছে কামখিনি, সেইটোৰ বাবে বহুত ভাল লাগিছে। এয়া অনুৰাগীসকলে দিয়া ফটো চটো কিছুমানে বনাই দিছে জুবিন দাৰ। এয়া একেবাৰে সুন্দৰ পৰিৱেশ, মানে সেইটো ভাল লাগিছে। চাওকচোন, জাষ্টিচ ফৰ জুবিন গাৰ্গ এনেকেতো আমি লিখিয়ে আছোঁ হেচটেগ লগাই, কিন্তু ন্যায় পালোঁ জানো? ন্যায় এতিয়ালৈকে পোৱা নাই, নাজানো। আৰু এইটো কি ধুনীয়াকৈ মানে কবিতা এটা লিখি দিছে ছোৱালী এজনীয়ে, এইটো ভাল লাগিছে। ছোৱালীজনী ভায়লিনা, ছোৱালীজনীৰ নাম ভায়লিনা, এইটো ভায়লিনাই লিখিছে। এইটো কবিতাও মানে ভাল লাগিছে, আপোনালোকে পঢ়ি চাব কবিতাটো। এইটো ধুনীয়া এটা কবিতা লিখিছে জুবিন দাৰ নামত, এইটো ভায়লিনে লিখিছে। এইটো এটা কবিতা লিখিছে, এইটো হৈছে তনয়া বৰা, ছোৱালী এজনী লিখিছিল কবিতাটো। এইটো সুন্দৰ কবিতা, আপোনালোকে পঢ়ি চাব পাৰিব। ভিডিঅ'টোত মই সেইকাৰণে মানে ধুনীয়াকৈ উঠাই দিছোঁ আপোনালোকে পঢ়িব পৰাকৈ। এইয়া চাওক প্লাষ্টিক, এই প্লাষ্টিকৰ তলত ৰাখিছিল, কিন্তু মানে মানৱ ৰবীন দাই যেতিয়া ক'লে যে মানে আমি নিজৰ পইচাৰে বনাম, তেতিয়া মানে সিহঁতে লাজ পাই মানে ওপৰত সেইটো বনাই দিছে আৰু মানে টেণ্ট হাউচ টাইপৰ, কিন্তু বেয়া হোৱা নাই, বস্তুটো ঠিকেই আছে। বৰষুণ আহিলে মানে নপৰে আৰু তাত। বতাহ বৰষুণ আহিলে হয়তো সেইটো বেলেগ কথা, সেইটো বেলেগ পৰিৱেশ হ'ব। কিন্তু চাওক, শ্মশান এখন মন্দিৰলৈ পৰিণত হৈছে, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। জুবিন দা আমাৰ মাজত থাকিব, কিন্তু চৰকাৰে এইটো পদক্ষেপ বৰ ভাল লগা নাই। কাৰণ জুবিন ক্ষেত্ৰ হ'বলৈ তাত মাটি বহুত প্ৰয়োজন হ'ব, কম নহয়, মিনিমাম 40-50 বিঘা মাটি লাগিব, তেতিয়াহে হ'ব, নহ'লে নহয়। তাত জাপি, ডাঙৰ জাপি দুটা আছে, এইটো এটা, এইটো বাহিৰত আছে। সম্পূৰ্ণ যিখিনি আছে মানে ভিতৰত, গোটেইখিনি আপোনালোকক দেখাইছোঁ। এইজন এজন অন্ধ, মানে জুবিন দাৰ গানে গাই আছে। এইফালে চাওক, এইফালে বাউণ্ডাৰী, সেইফালে নাই আৰু মাটি নাই। মই আপোনালোকক সম্পূৰ্ণ বাউণ্ডাৰীটো দেখাইছিলোঁ। আৰু এইকেইটা হৈছে সমাধি, এইকেইটা আছে সমাধি। এই সমাধিকেইটা এনেকে এই আহতজোপাৰ তলতে পেলাই থৈছে, কিন্তু এইখিনি কি কৰিব নাজানো। যদি এইখিনি মাটিতে আৰু ব্যৱহাৰ কৰে, তেতিয়াহ'লে জুবিন ক্ষেত্ৰলৈ মাটি আকৌ কমি যাব। জয় জুবিন দা। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। এতিয়া সকলোৱে জাষ্টিচ ফৰ জুবিন দা বুলি এবাৰ লিখি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, নমস্কাৰ।